গাইজ ৱেলকাম টু মাই চেনেল। আমি আহিছিলোঁ শ'ল পামলৈ। গতিকে শ'ল পামৰ যিটো দৃশ্য আপোনালোকে দেখিছেনে, কি ধুনীয়া ডাঙৰ ডাঙৰ মীন মহল, মানে কি ক'ব, মানে বহুত ডাঙৰ ডাঙৰ মাছ পায় ইয়াতে। বহুত পুখুৰী আছে। সেইটো পাৰে এটা আছে, এইটো পাৰে আছে, কমচে কম 11টামান পুখুৰী আছে ইয়াতে। 11-12টা পুখুৰী আছে। আৰু ঠাইটো কি ধুনীয়া ঠাই মানে, আৰু মাছৰ জেগা বিশেষকৈ। কাৰণ আপোনালোকে যদি মাছ মাৰি ভাল পায়, ফিচিং ভাল পায়, তো ইয়াতে আহিলেই হ'ল। এনেকুৱা ঠাইলৈ, এইবিলাক জেগা দেখিছেনে, কি ধুনীয়া ঠাই। এইবিলাকত মানে মাছ ধৰাৰ যিটো সুখ, মানে কি ক'ব, মানে বহুত ভাল লাগিব মাছ ধৰি। কাৰণ ইয়াৰ মানে কি আৰু, মই শব্দ নাই মোৰ লগত, মানে এক্সপ্লেইন কৰিবলৈ মানে শব্দ নাইকিয়া হৈছে আৰু কি ক'ম। গাইজ দেখিছেনে, কি ধুনীয়া পৰিৱেশ। চাৰিওফালে পুখুৰী, বিল, তেনেকুৱা আৰু মাছ আৰু গাইজ তেনেধৰণৰ দেখিছেনে, কি ধুনীয়া ডাঙৰ ডাঙৰ মাছবিলাকে সাৰি আছে পুখুৰীত, সেইবিলাক ডাঙৰ ডাঙৰ। আৰু পৰিৱেশটো ইমান ধুনীয়া, আৰু মানে প্ৰকৃতিটো ইমান ভাল। না পলিউশ্যন আছে, না কিবা গাড়ী ঘোঁৰা শব্দ। মানে পৰিৱেশটো মানে বিশেষ এটা মানে পৰিৱেশ, মানে কি ক'ম গাইজ। বহুত ভাল লাগে এনেকুৱা ঠাইত আহি। গতিকে মই আহিছিলোঁ আমাৰ মামাৰ ৰিকিয়াটোৰ লগত। তাৰপিছত তেনেকৈ গাইজ সেয়ে আৰু বহুত ভাল লাগে আবেলি পৰ তেনেকৈ ওলাই আহি। আৰু মানে চৰাই চিৰিকটিহে চাব, নে বিশেষ কিছুমান আগৰ দিনৰ যিবিলাক চৰাই চিৰিকটি আছিল, আমাৰ সেনেকুৱা টাউনৰ ঠাইত বা তেনেকুৱা ঠাইত দেখাই নাপায়। কিন্তু এইবিলাকত দেখা পায়, মানে বহুত দেখা পাইছোঁ। বহুত ধৰণৰ মানে কি বুলি কয় আৰু, এই চৰাই চিৰিকটি। আৰু এইফালে চোৱা, এইটো মাছ মাৰিছে। এইটো বৰশীত মাছ মাৰি আছে আমাৰ মামাৰ ল'ৰাটোৱে। এই ফিচিং কৰি বহুত ভাল পায় গাইজ। তেনেকৈ আৰু ধৰি আছে মাছ। গতিকে দেখিছে আপোনালোকে কেনেকৈ মাছ ধৰি আছে সেয়ে আৰু। মাছ ধৰি কেনেকুৱা অনুভৱ? মাছ ধৰি ভাল লাগিছে ন সঁচাকৈ? ঐ, ভাল লাগিছে না? কিহেৰে মাছ ধৰিছে কোৱা অলপমান ৰাইজক। আমদেলিৰ টোপেৰে মাছ ধৰিছে। আৰু মই তাক শিকাইছোঁ আমদেলিৰ টোপেৰে মাছ কেনেকৈ ধৰে। সি ধুনীয়াকৈ এতিয়া এইটো পুখুৰী দেখিছেনে, কি ধুনীয়া বিলৰ নিচিনা বস্তুটো। আৰু ইয়াতে বহুত ডাঙৰ ডাঙৰ কাৱৈ মাছ আছে, আৰু ডাঙৰ ডাঙৰ শিঙি, মাগুৰ, এইবিলাক ডাঙৰ বহুত ভাল আৰু ঠাইটো। ইয়াতে মাছ ধৰি আপোনালোকে লৈ যাব পাৰিব একদম কিলোৱে মানে, যদি ভাল পায় আৰু তেনেকুৱা কথা। কিন্তু মাছৰ ঠাইত, গতিকে বহুত ভাল লাগে গাইজ, কি ক'ম। আৰু আপোনালোকে দেখিছেনে, এইবিলাক চাৰিওফালে খুটি পুতিছে, কাৰণ বহুত মাছ আছে। ইয়াতে মাছ খেউলি পেলাই মাছ ধৰি লৈ যাব, নহ'লে সেইটো কাৰণে চাৰিওফালে খুটি পুতি দিয়া হয়। আৰু এইটো মীন মহল, বিৰাট ডাঙৰ মীন মহল। শ'ল পাম বুলি কয় এইখিনি। গতিকে তেনেকৈ চিপাঝাৰৰ পৰা সোমাই আহিব লাগে, অলপমান দূৰ আছে। তেনেকৈ আৰু গাইজ। বাৰু আপোনালোকে মোক ছাপোৰ্ট কৰিব, ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ এইবিলাক কৰিব। কাৰণ আপোনালোকৰে ভাই বুলি, দাদা বুলি, ভাইটি বুলি ছাপোৰ্ট কৰি দিব আৰু বছ। তেতিয়াহে মই অলপমান উৎসাহ প্ৰেৰণা পাই নতুন ভিডিঅ' বনাবলৈ, ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আপোনালোকক ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। কাৰণ মানুহৰ জীৱনত দুখ সুখ আহে আৰু যায় মানে। গতিকে দুখো আহিব সমানে, আৰু সুখো আহিব সমানে। গতিকে সেইবিলাকৰ লগত যুঁজ দিবলৈ সাহস লাগিব, আপোনালোকৰ উৎসাহ প্ৰেৰণা লাগিব। তেতিয়াহে মই কিবা এটা কৰিব পাৰিম, বা কিবা এটা ভাবিব পাৰিম, মাইণ্ডটো ফ্ৰেছ কৰিব পাৰিম। তেনেকুৱা আৰু গাইজ, কি ক'ম, বহুত কথা আছে জীৱনত। কথা ক'লে ওলায়ে থাকে। মনটো বেয়া হৈ থাকিলেতো আৰু কথা ওলায়। আৰু এইফালেতো আৰু এই কি বুলি কয়, ভাল পোৱা, প্ৰেম, অনুভূতি, এইবিলাক আৰু সেইবিলাকতো আছেই জীৱনত। আৰু ভাই এটা কথা কি ক'ম গাইজ, মই মানে আমাৰ জুবিন দা এইবিলাক পৰিৱেশ বহুত ভাল পাইছিল। এইবিলাক পৰিৱেশত জুবিন দাই ফুৰিছিল। এনেকুৱা ঠাই, চাৰিওফালে গছ গছনি, কি ধুনীয়া পৰিৱেশ। এই পৰিৱেশত জুবিন দাই বিৰাট ভাল পাইছিল আহি। মানে শব্দ নাই আৰু, মানে এনেকুৱাকৈ এটা ভাল পাইছিল, মানে সাংঘাতিক ধৰণে এটা ভাল পাইছিল এই পৰিৱেশ। গতিকে জুবিন দাক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ, আৰু নাপাহৰোঁ। আৰু জুবিন দাৰ বাবে আমি যুঁজ দি আছোঁ, আমি সকলোৱে। গতিকে যুঁজটো দিব লাগিব।
আমি আমি হাৰ মানিব নালাগিব বিশেষকৈ, কাৰণ জুবিন দাক ন্যায়টো দিবই লাগিব। সেইটো কাৰণে আমি আকৌ আন্দোলন হওক বা বিভিন্ন ধৰণৰ কিছুমান কাৰ্য হওক আমি কৰি থাকিব লাগিব জুবিন দাৰ কাৰণে। তেতিয়াহে আমি মানে জুবিন দাৰ ন্যায়টো পাবলৈ সক্ষম হ'ম বা জুবিন দাক ন্যায়টো দিব পাৰিম। নহ'লে আমিয়ে যদি নালাগোঁ আৰু লাগিব কোনে? আমি অসমীয়া হৈ যদি জুবিন দাৰ বাবে একো কৰিব নোৱাৰোঁ, জুবিন দাই আমাৰ কাৰণে কিমান কি কৰি থৈ গ'ল, বাপৰে বাপ, মানে ভাবিব নোৱাৰা। গতিকে তেনেকৈ যদি আমি জুবিন দাৰ কাৰণে একো কৰিব নোৱাৰোঁ, বহুত দুখৰ বিষয়, বহুত বেয়া লাগিব গাইজ, মানে বহুত মনত আঘাত লাগিব যদি আমি জীয়াই থাকোঁতে যদি এইটো যিটো নৱপ্ৰজন্ম আমি যদি একো কৰিব নোৱাৰোঁ, আমি যদি একো কৰি থৈ যাব নোৱাৰোঁ জুবিন দাৰ কাৰণে। জুবিন দাই আমাক কিমান কি কৰি থৈ গ'ল আমাৰ কাৰণে, আমাক সৰুৰ পৰা জুবিন দাৰ গান শুনি মানে কি ক'ম গাইজ, মানে কিমান ভাল লাগিল। তেনেকৈ গাইজ মানে গতিকে জুবিন দাক ন্যায়টো দিবই লাগিব, যেনেকৈ নহওক জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি আমি ওলাই আহিবই লাগিব। তেনেকৈ আৰু গাইজ বিশেষকৈ একো নকওঁ, ক'ব গ'লে বহুত কথা আৰু মনত আঘাত বহুত লাগি আছে। জুবিন দাক আমি ন্যায় দিব পৰা নাই, হয়নে নহয় পাপা? জুবিন দাক আমি ন্যায় দিব লাগিব, হয়নে নহয়? জুবিন দাৰ কাৰণে যুঁজিব লাগিব, হয়নে নহয়? গতিকে জুবিন দাই এনেকুৱা পৰিৱেশত থাকি বহুত ভাল পাইছিল, গতিকে জুবিন দাৰ কাৰণে অলপ যুঁজ দিবই লাগিব, নহয় জানো? গতিকে আমি যদি এই নৱপ্ৰজন্মই যদি কৰি থৈ নাযাওঁ, হয়নে নহয়? নতুন পুৰুষক আমি কি উত্তৰ দিম, হয়নে নহয়? আমাৰ অসমৰ নতুন পুৰুষ যিবিলাক আহি থাকিব, সৰু সৰু বাচ্চা যিয়ে নহওক আৰু নেকি, নতুন যিবিলাক প্ৰজন্ম আহিব, সিহঁতক আমি উত্তৰ কি দিম? জুবিন দাক আমি ন্যায় দিব নোৱাৰিলোঁ, জুবিন দাৰ বাবে একো কৰিব নোৱাৰিলোঁ, হয়নে নহয় পাপা? তেনেকুৱা কথা। গতিকে জুবিন দাক আমি ন্যায় দিবই লাগিব, আমি যুঁজিবই লাগিব, হয়নে নহয়? এইফালে চা, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। আৰু জুবিন দাক জাষ্টিছ ফৰ জুবিন গাৰ্গ। গাইজ চাই থাকিব মোৰ ভিডিঅ'বিলাক, হোৱাই নোহোৱাই কিবা ক'ব পাৰিছোঁনে নাই, কিবা কি বনাইছোঁ কি বনোৱা নাই মই নিজে নাজানো, আপোনালোকে শিকাব তেতিয়াহে পাৰিম। আৰু আপোনালোকৰ ওচৰত, ৰাইজৰ ওচৰত মোৰ সৎ প্ৰণাম। আৰু আজিলৈ এৰিছোঁ, ৰাধে ৰাধে, ৰাম ৰাম।